বটদ্ৰৱাত মাৱা ঠেকা চিটৰিঅ' কেৰাটে প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা অনুষ্ঠান। নগাঁও জিলাৰ বটদ্ৰৱাত আজি মাৱা ঠেকা চিটৰিঅ' কেৰাটে প্ৰশিক্ষণ বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ 10 প্ৰশিক্ষণ গোট শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত চেঞ্চুইক ৰিকু কটকী, অসম ৰাজ্যিক কেৰাটে সংস্থাৰ উপসভাপতি, মাৱা ঠেকা চিটৰিঅ' কেৰাটে এছ'চিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা কিঅ'চি জিতেন চৌধুৰী, কিঅ'চি মহানগৰ জিলাৰ চেঞ্চেই অম্লানজ্যোতি ডেকাই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি মাৱা ঠেকা চিটৰিঅ' কেৰাটে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা তথা এইবেলি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃষ্ণাশ্ৰী হাজৰিকা, দীপিকা বৰুৱা, নিহাৰিকা বৰা আৰু স্নেহাংকুৰ কাশ্যপক অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। লগতে এই বৰ্ষৰ নিয়মীয়া উপস্থিতিৰ বাবে 20 গৰাকী ছাত্ৰ ছাত্ৰীক ট্ৰফিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত সাংবাদিক দিব্যজ্যোতি বৰুৱা, কাৰ্বি আংলং জিলা কেৰাটে সাধাৰণ সম্পাদক মিণ্টু শৰ্মাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাৰ আজি এই বটদ্ৰৱাৰ এই সতীৰাধিকা যিটো স্মৃতিক্ষেত্ৰ, ইয়াতে আমি আজি আমাৰ কাৰাটেৰ প্ৰশিক্ষাৰ্থীসকলক লৈ মাৱা ঠেকা চিটৰিঅ'ৰ এইটো আপোনাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টে হ'ল আমাৰ কাৰ্বি আংলং আৰু নগাঁও। আমাৰ যিমানকেইখন কাৰাটে মাৱা ঠেকা চিটৰিঅ'ৰ অধীনৰ কাৰাটেৰ প্ৰশিক্ষক তথা প্ৰশিক্ষণস্থলী আছে, এই সকলোখিনিক ইয়াতে সামৰি আমি ইয়াতে আজি আচলতে তেওঁলোকৰ প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা যিটো ৰেংক হ'ব, গ্ৰেডিং কয়, তো এইটো আমি আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ 100 ল'ৰা ছোৱালী ইয়াতে উপস্থিত আছে। যথেষ্ট ভাল লাগিছে, সকলো ল'ৰা ছোৱালী ভাল পাৰদৰ্শিতা ইয়াতে দেখুৱাবলৈ সক্ষম হৈছে। আমি আশাবাদী নগাঁও তথা আমাৰ এই অসমৰ মাৱা ঠেকা চিটৰিঅ'ৰ যিখিনি ল'ৰা ছোৱালী আছে, এইসকলে এটা সময়ত এটা দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একোজন প্ৰতিষ্ঠিত কাৰাটেৰ খেলুৱৈ হিচাপে পৰিগণিত হ'ব বুলি আশাবাদী। আৰু সেই প্ৰচেষ্টা আচলতে আৰু লক্ষ্য আগত ৰাখি আমি এনেধৰণে ল'ৰা ছোৱালীসকলক আগুৱাই নিছোঁ। আৰু এই বেল্ট পৰীক্ষাৰ যোগেদি তেওঁলোকক আচলতে মনোবল আমি বৃদ্ধি কৰোঁ, তেওঁলোকক মানসিক এটা শক্তি প্ৰদান কৰোঁ, যিটোৰ জৰিয়তে তেওঁলোকে আগন্তুক সময়ত তেওঁলোকৰ পাৰদৰ্শিতাটো আৰু উন্নত মানদণ্ডৰ কৰি তুলিব পাৰে। এইখিনিয়ে।